হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে। লগতে মোৰ সদায় ভালেই। ইমানে কামৰ মাজত ব্যস্ত হৈ গৈছোঁ, ভিডিঅ' আপলোড দিবলৈ টাইম পোৱা নাই। বহুত দিনৰ মূৰত এটা মিনি ব্লগ লৈ আহিছোঁ। ইয়াত দি আছোঁ বাৰু ৰিলছবিলাক, কিন্তু মই মিনি ব্লগ দিব পৰা নাই। দুজনীমান ভণ্টিয়ে কমেণ্ট কৰিছিলে যেন বা ভিডিঅ' কিয় দিয়া নাই, যেন আপোনাৰ কিবা হৈছে নেকি। হয়, মোৰ গাও বেয়া আছিলে আৰু ইমান কাম কৰা হৈ আছে ন, ময়ো বহুত ব্যস্ত হৈ গৈছোঁ। সেইকাৰণে ভিডিঅ' আপলোড কৰাই নাই। আৰু এডিট কৰিবলৈ যিহেতু টাইম নাথাকে ন। এইপিনে আহিলোঁ নগাঁৱলৈ। ফাৰ্ষ্ট দিনাখন এনেদৰে মোৰ ফ্ৰেণ্ডজনী আহিলে আৰু এইপিনে খোৱা বোৱা কৰিলোঁ। কৰাৰ পিছতে টাইলছৰ কাৰণে আহিছিলোঁ। টাইলছ পচন্দ কৰা হ'ল, সেইদিনাখন নিয়া হ'ল, কিন্তু পিছদিনাখনো আৰু কিটচেনৰ কাৰণে অলপমান থাকি গৈছিলে পচন্দ কৰিবলৈ। এইপিনে মোৰ মাক মাতিলোঁ। জোৱায়েক আৰু মাকে শহু আব্বাই টাইলছ পচন্দ কৰি আছে, আৰু মা থাকিলে মোৰ একো টেনশ্যনে নাথাকে। মায়ে বহুত ধুনীয়া পচন্দ কৰে। যিয়ে বস্তু হওক, মোৰ মা পচন্দত একো না বুলিবলৈ মই নোৱাৰোৱে ক'বলৈ, আৰু বহুত ভাল কৰে কাৰণে মাকে দি দিছোঁ। আৰু এইপিনে মই আকৌ সৰু ল'ৰা ছোৱালীৰ নিচিনা টিপিক টাপাক কৰি আছোঁ, দেখিছে নহয়। এইপিনে আকৌ আমি যিহেতু ৰাতিপুৱাই আহিছিলোঁ, 10টামানত বজাত আহিছিলোঁ, সেইকাৰণে ভোকো লাগিলে দুপৰীয়া টাইমত, আৰু পচন্দ কৰা যিহেতু হৈ গ'ল আমাৰ, সেইকাৰণে আমি এইপিনে ভাত খাবলৈ আহিলোঁ। আৰু এইপিনে টাইলছৰ গাড়ী ঘৰলৈ গুচি যাব, আমি আৰু এইপিনে ভাত খাবলৈ গুচি আহিলোঁ। সেইপিনে ভাত পানী খাই হোৱাৰ পিছতে আহিলোঁ আকৌ আব্বাক লগ কৰিবলৈ, যিহেতু আব্বা ইয়াতে থাকে, আৰু আব্বাক এপাক দেখা কৰি গ'লোঁ। আৰু মাও নামি গ'ল। আৰু এনেকৈ আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যাইতে নানীয়েকক এৰি আহিবই বিচনে, নানীয়েকক আমাৰ ঘৰলৈ লৈ যায়।